নমস্কাৰ। পোষ্টাৰ ৰঙৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰাব পাৰোঁ, যিবোৰ ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে ৰঙৰ ধাৰণা পোৱাৰ লগতেও ২-৩টা ৰং মিহলাই অন্যান্য ৰং কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই বিষয়েও গম পাব। লগতে সৃজনশীলতাৰো বিকাশ হ'ব, সৌন্দৰ্যবোধৰ বিকাশ হ'ব। এই ৰঙেৰে আমি কিছুমান ক্ৰিয়াকলাপ কৰিবলৈ আৰম্ভ কৰোঁ। ৰং আছে মানে ৰঙা আছে, নীলা আছে আৰু হালধীয়া ৰং আছে। তিনিবিধ ৰং আছে, হয় নহয়? এই তিনিবিধ ৰঙেৰে আমি আৰু কি কি ৰং বনাব পাৰিম জানানে? পাৰিবানে তোমালোকে? চোৱা, ৰঙা আৰু নীলা ৰংটো যদি আমি মিহলাওঁ তেতিয়া অন্য এটা ৰং হ'ব। কি ৰং হ'ব তোমালোকে বাৰু ক'ব পাৰিবানে? বেঙুনীয়া। গুড। এতিয়া তোমালোকে বেঙুনীয়া ৰংটো বনোৱাচোন চাওঁ। এতিয়া নীলা লোৱা। গুড। কি ৰং হৈছে? হালধীয়া লোৱা। এতিয়া হালধীয়া। এতিয়া নীলা আৰু হালধীয়া মিলি আমি কি ৰং পালো? সেউজীয়া। এতিয়া 3টা ৰং আছিল, 3টাৰ পৰা আমি আৰু 3টা বনালো। কেইটা হ'ল মুঠতে? 3 6টা হৈ গ'ল। তাৰমানে আমাৰ 3টা ৰঙৰ পৰা আমি ইটো আৰু সিটো ৰং যোগ কৰি আমি আৰু বেলেগ ৰং বনাব পাৰোঁ, হয়নে? হয়। ৰং তুলিকাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কাগজত নিজ ইচ্ছামতে সিহঁতৰ মনোপচন্দৰ বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি আদি অঁকাৰ প্ৰয়াস কৰিব, যাৰ ফলত সিহঁতৰ সৃজনশীলতা বৃদ্ধি হ'ব। এইদৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ আঙুলিৰ ছাপ অথবা হাতৰ ছাপ বহুৱাই বিভিন্ন ধৰণৰ আকৃতি অথবা জীৱ জন্তু, চৰাই চিৰিকটি আদি বনাবলৈ প্ৰয়াস কৰিব, যাৰ ফলত সিহঁতৰ বৌদ্ধিক বিকাশৰ লগতে সূক্ষ্ম পেশীৰো বিকাশ হ'ব আৰু সৃজনশীলতাও বৃদ্ধি পাব।